সৰু মথুৰাপুৰ সেউজ সংঘৰ উদ্যোগত আৰু চৰাইদেউ অৰ্থডক্স এণ্ড গ্ৰীণ টি ৰয়েল এনফিল্ড চিলিং পইণ্ট সোণাৰী ইলা কম্পিউটাৰ চেণ্টাৰ মথুৰাপুৰৰ সহযোগত সৰু মথুৰাপুৰ বৰতল খেলপথাৰত চলি থকা 17 বছৰ অনুৰ্ধৰ ল'ৰাৰ ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ডিপলিং ইউনাইটেড ক্লাবে ভোগবাৰী ফুটবল একাডেমীক 3-0 গলত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান দখল কৰে। চূড়ান্ত খেলৰ 9 মিনিটত ডিপলিং ইউনাইটেড ক্লাবৰ 7 নং জাৰ্চি পৰিহিত নকচেং ৱাংনাওয়ে এটা গ'ল কৰি দলক প্ৰথমটো গ'ল কৰি অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পিছতে একেটা দলৰে 11 নং জাৰ্চি পৰিহিত বিনীত নায়কে দ্বিতীয়টো গ'ল কৰি দলৰ অগ্ৰগতি বৃদ্ধি কৰে। 42 মিনিটত ডিপলিং ইউনাইটেড ক্লাবৰ অংকুৰ পাটিৰিয়ে দলৰ হৈ তৃতীয়টো গ'ল কৰি দলৰ বিজয় নিশ্চিত কৰে। শুভ্ৰজ্যোতি শ্যামে আধৰা আৰম্ভণি আৰু বঁটা বিতৰণী অনুষ্ঠানত উদ্বোধক হিচাপে মথুৰাপুৰৰ সমাজ সংগঠক শৈলেন ফুকন, বিশিষ্ট অতিথি হিচাপে সমাজসেৱক প্ৰণৱ চাউলুং, তুলসী মোহন নিত্যানন্দ হাজৰিকাকে প্ৰমুখ্য কৰি মথুৰাপুৰ ক্ৰীড়া সন্থাৰ সম্পাদক, প্ৰাক্তন সম্পাদক, বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'লৰক্ষক হিচাপে ডিপলিং ইউনাইটেড ক্লাবৰ মন্টু লাচন, চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ডিপলিং ইউনাইটেড ক্লাবৰ অংকুৰ পাটিৰি, প্ৰতিযোগিতাৰ সৰ্বোচ্চ গ'লদাতা হিচাপে ভোগবাৰী ফুটবল একাডেমীৰ অনুভৱ গগৈ বিবেচিত হয়। বৰফুকন সোঁৱৰণী বিজয়ী স্থায়ী স্মাৰকটো প্ৰদান কৰে কেশৱ বৰফুকনে। চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হয় ছোৱালীৰ প্ৰদৰ্শনীমূলক ফুটবল। ছোৱালীৰ খেলখনত লাকুৱা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰই দুলীয়াজান প্ৰশিক্ষণ কেন্দ্ৰক 2-0 গলত পৰাজিত কৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।